উত্তৰ উপহী এবাৰ প্ৰথমবাৰ কাৰণে দিছা নে দ্বিতীয়বাৰ কাৰণে দিছা কেনেকুৱা লাগিলে ভোট দি ভালে লাগিলে কি আহ্বান জনাবা ভোট দিয়াটো যিহেতু আমাৰ গণতান্ত্ৰিক অধিকাৰ সকলোৱে দিব লাগে কি আহ্বান জনাবা তুমি যিহেতু একেবাৰে সৰু ল'ৰা হয় যিহেতু ভোট দি জয়যুক্ত কৰিব লাগে বিশেষজনক গণতান্ত্ৰিক অধিকাৰ এটা অধিকাৰ হয় এইটো আমাৰ এটা নিজৰ অধিকাৰ হয় মই এটাই আহ্বান জনাব বিচাৰিছো যাতে যোনজনক দিছো ভালে জয়যুক্ত হওক আৰু গাঁৱৰ সমাজৰ তাকে মন্তব্য কৰিম কেইটা বজাৰ পৰা লাইন পাতিলা তুমি মই আপোনাৰ 8টা বজাৰ পৰা লাইন পাতি এতিয়া দিছা এতিয়া কেইটা বাজিলে 10টা বাজিলে যায় ন হয় হয় হ'লেও ভোট দিবলৈ ওলাই আহিছা তোমাৰ ডেকা চামক কি অনুৰোধ জনাবা তোমাৰ নিচিনা যিসকল ভোটাৰ আছে মোৰ নিচিনা এৰাহতে কিছুমান ওলাই নাহে হয় কি আহ্বান জনাবা তুমি সেইসকলক এটাই আহ্বান জনাম সেইসকলে যাতে তেওঁ নিৰ্দিষ্ট যোনে যোনে খেলিছে সেইসকলক দি জয়যুক্ত কৰক আৰু এটা সমাজৰ আৰু এখন গাঁৱৰ কাৰণে কিবা এটা ভাল কাম কৰক সেয়ে জনাব বিচাৰিম ঠিক আছে ছাৰ যিহেতু পঞ্চায়ত নিৰ্বাচন আজি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু যথেষ্ট বয়োজ্যেষ্ঠ মানুহকো দেখিছোঁ বা ডেকাসকলকো দেখিছোঁ যথেষ্ট ৰাইজে শাৰী পাতি উৎসাহেৰে আগবাঢ়িছে ছাৰ আপুনিও যিহেতু এগৰাকী বয়োজ্যেষ্ঠ অৱসৰপ্ৰাপ্ত শিক্ষক কি জনাব ছাৰ আজি পঞ্চায়ত নিৰ্বাচন গণতান্ত্ৰিক অধিকাৰ সকলোৱে সাব্যস্ত কৰিব লাগে আচলতে আজি যিটো প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন হৈছে আমি ভাবিছোঁ শান্তিপূৰ্ণভাৱে ভোটাৰসকলে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আমি ভাবোঁ যে তেখেতসকলৰ মনত যাক উপযুক্ত বুলি ভাবিছে তেখেতে ভোটদান কৰিছে গতিকে ভোটদান প্ৰক্ৰিয়াটো শান্তিপূৰ্ণভাৱে চলি আছে ইয়াত কোনো অসুবিধা নাই আমি যিহেতুকে জ্যেষ্ঠ নাগৰিক হিচাপে ভোট দিবলৈ আহিছোঁ আমিও জ্যেষ্ঠ নাগৰিক হিচাপে আমাক অগ্ৰাধিকাৰ দি ভোটদান প্ৰদান কৰিছে আৰু যিসকল ৰোগীয়া মানুহ তেখেতসকলকো আগতীয়াকৈ ভোটদান দিবলৈ সুবিধা কৰি দিছে মানে আমি ভাবিছোঁ যে মোটামুটিকৈ আমাৰ সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে ভোটদান ইয়াত চলি আছে ছাৰ কি যিসকল ছাৰ কিছুসকল ওলাই নাহে এলাহত আচলতে এইটো আমাৰ গণতান্ত্ৰিক অধিকাৰ আমি ৰাইজে ভাল মানুহজন নিৰ্বাচিত কৰিব পাৰোঁ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ যিসকল নাহে আচলতে ছাৰ তেওঁসকলে কিবা এটা অনুৰোধ না আমি ভাবোঁ যে আমাৰ প্ৰতি 5 বছৰ মূৰে এনেকুৱা নিৰ্বাচন হৈ আহে নহ'লে আমাৰ লোকসভাৰ নিৰ্বাচন হয় বিধানসভাৰ নিৰ্বাচন হয় পঞ্চায়তৰ নিৰ্বাচন হয় আমি 5 বছৰ মূৰত যিটো আমাৰ গণতান্ত্ৰিক অধিকাৰ আমি যে ভাৰতবৰ্ষৰ এজন নাগৰিক আমি প্ৰতিষ্ঠিত কৰিবৰ কাৰণে এইটো আমাক সুযোগ দিয়ে গতিকে সকলোৱে দহোবন কাটি কৰি আজিৰ দিনটোত আহি পেলাই তেখেতসকলৰ নিজৰ নিজৰ ভোটদান দি পেলাই অন্ততঃ গণতান্ত্ৰিক যিটো অধিকাৰ সেই অধিকাৰটো সুৰক্ষিত কৰি ৰখাটো আমি বিচাৰোঁ বাৰু হাতত কেঁচুৱা লৈ ভোট দিবলৈ আহিলে কওকচোন অকণমান হয় হয় ভোট যে দিব লাগে আপোনাৰ আচলতে এই কথাটোৱে প্ৰমাণ কৰিছে যে হাতত কেঁচুৱা লৈ আপুনি যথেষ্ট কষ্টৰে আহিছে শাৰী পাতিবলগীয়া হৈছে নেকি আপুনি লাইন পাতিবলগীয়া হ'ল নি লাইন পাতিবলগীয়া হ'ল ক'ৰ পৰা আহিছে আপুনি উত্তৰ উপহী ধলবস্তি এগৰাকী খুব বয়োজ্যেষ্ঠ মহিলা আছে তেওঁ ভোট দিলে ইতিমধ্যে বাইদেউ ভোট দিলে পঞ্চায়ত নিৰ্বাচন যিহেতু কেইটা বজাত আহিলে ভোট দিবলৈ কেইটা বজাত আহিলে ৰাতিপুৱা কিমান দেৰি লাইন পাতিবলগীয়া হ'ল আপুনি লগে লগে সোমাই গ'ল